আমি আমার এখন কোনজি বলে না মেলে আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া দিল্লীৰ পৰা আহিছে। আমি তেখেতক ইয়াত মাতি আনি তেখেতৰ যোগেদি অহা কাইলৈ সভাৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি আমি তেখেতক দেখাইছোঁ। তেওঁ আমাক কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। আমি ভাবোঁ যে কাইলৈ যিদৰে এটা ৰাজ্যৰ মণ্ডল সভাপতি নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতিৰ লগত মত বিনিময় কৰাৰ সুযোগটো পাব। মাত্ৰ অসমৰ বাবে নহয়, কিন্তু অন্য ৰাজ্যৰ তুলনাত এটা ঐতিহাসিক সভা কাইলৈ গৈ হ'ব। যিহেতু আজিলৈকে যিমানবোৰ আমি সভা এই বছৰ আমি দেখি আছোঁ বিভিন্ন ৰাজ্যত, কোনো ৰাজ্যত এনেদৰে মণ্ডল সভাপতিসকলে এই ধৰণৰ সুবিধাখিনি পোৱা নাই। আজি মই ভাবোঁ পৰৱৰ্তী দিনত অসমৰ এইটো মডেল বিভিন্ন ৰাজ্যৰ ভিতৰত তেওঁলোকে অনুকৰণ কৰিব পাৰিব। ২৬ নিৰ্বাচনৰ প্ৰস্তুতিটো আমি আগৰ পৰাই চলিয়ে আছে, কিন্তু যিহেতু আমাৰ আমাৰ বুথ পৰ্যায়ে বহুতখিনি কাম কৰিবলগীয়া আছে। সাংগঠনিক ক্ষেত্ৰত আৰু এটা খোজ আমি লৈছোঁ, সেইটোৱে আপোনালোকে ক'ব পাৰে। কালি কিমান বজাত আহিব? গোটেইখিনি প্ৰগ্ৰাম আমি সন্ধিয়া ভাগত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম। ধন্যবাদ। Thank you. I be आप गाड़ी में